নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ধৰ্মমূলক ভিডিঅ'লৈ মোৰ শাস্ত্ৰ কথা ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, হিন্দু ধৰ্মত কিয় কৰা হয় আহঁত গছৰ পূজা? আহঁত গছ কিয় পবিত্ৰ হয়? কোন দেৱতাৰ হয় এই আহঁত গছত নিবাস? পদ্মপুৰাণৰ মতে আহঁত গছ ভগৱান বিষ্ণুৰ ৰূপ হয়, সেইবাবে ধাৰ্মিক ক্ষেত্ৰত দেৱগছ বুলিও কোৱা হয়। তেতিয়াৰ পৰাই বিধি বিধান মতে পূজাৰ আৰম্ভ হয়। হিন্দু ধৰ্মত আহঁত গছক পূজা কৰাৰ বিধান আছে। মান্যতা আছে যে সম্বতী অমাৱস্যাৰ দিনা আহঁত গছত ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ আৱাস হয়। পুৰাণত আহঁত গছক বিশেষ মহত্ব দিয়া হৈছে। পদ্মপুৰাণৰ মতে আহঁত গছ ভগৱান বিষ্ণুৰ ৰূপ হয়, সেইবাবেই ধাৰ্মিক ক্ষেত্ৰত দেৱগছৰ স্বীকৃতি পাইছে আৰু ইয়াৰ বিধি বিধান মতে পূজাৰ আৰম্ভ হ'ল। আহঁত গছত পিতৃৰ আৱাস মনা হৈছে। ইয়াত সকলো তীৰ্থৰ আৱাসো হয়। সেইকাৰণে মুণ্ডন আদি সংস্কাৰ আহঁত গছৰ তলত কৰাৰ প্ৰচলন আছে। শনিবাৰে বেয়া দিনৰ পৰা বাচিবলৈ আহঁত গছত পানী ঢালি 7 পাক চাৰিওফালে প্ৰদক্ষিণ কৰিব লাগে। সন্ধিয়া সময়ত আহঁত গছৰ তলত চাকি জ্বলালেও লাভদায়ক হয়। ই দিন ৰাত অৰ্থাৎ 24 ঘণ্টাই অক্সিজেন গেছ এৰি থাকে, যি মনুষ্যৰ লগতে জীৱ জন্তুক বহুত আৱশ্যক হয়। সেইবাবেই হয়তো আহঁত গছক দেৱগছৰ দৰ্জা দিয়া হৈছে। এইটো বিশ্বাস আছে যে আহঁত গছৰ নিৰন্তৰ পূজা অৰ্চনা আৰু পৰিক্ৰমা কৰি পানী ঢালি থাকিলে সন্তান প্ৰাপ্তি হয়, পুত্ৰ সন্তান হয়, পুণ্য পোৱা যায়। যদি কোনোবাৰ কিবা আশা মনোকামনা আছে, তেনেহ'লে সেই মনোকামনা পূৰণাৰ্থে আহঁত গছক মেৰিয়াই এৱা সূতা বান্ধিব লাগে। আহঁত গছত শনিবাৰে পানী ঢালিলে আৰু চাকি জ্বলালে বহু প্ৰকাৰৰ কষ্ট নিবাৰণ হয়। যদি কোনোবাৰ শনিৰ দশা চলি আছে, তেতিয়া আহঁত গছক পূজা আৰু পৰিক্ৰমা কৰিব লাগে। কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ মতে যজ্ঞ, হৱন, পূজা পাঠ পুৰাণৰ কথা মতে শ্ৰেষ্ঠ মনা হৈছে। প্ৰত্যেক শনিবাৰে আহঁত গছত অলপমান এৱা গাখীৰ পানী ঢালি 7 বাৰ পৰিক্ৰমা কৰি সূৰ্য, শংকৰ, আহঁত এই তিনিওৰে চৰণত পূজা কৰক আৰু ঢালি দিয়া পানী কপালত লগাওক আৰু 4 বাৰ পুত্ৰ দেৱায় নমঃৰ জপ কৰক। তেতিয়া ৰাহু, কেতু, শনি, পিতৃদোষৰ নিবাৰণ হয়। সূৰ্য উদয় হোৱাৰ আগত আহঁত গছত দৰিদ্ৰতাৰ অধিকাৰ হয় আৰু সূৰ্য উদয় হোৱাৰ পিছত মাতা লক্ষ্মীৰ অধিকাৰ হয়। সেইকাৰণে সূৰ্য উদয় হোৱাৰ আগতে আহঁত গছত পূজা কৰা নিষিদ্ধ মনা হৈছে। আহঁত গছক নষ্ট কৰা নাইবা কাটি পেলোৱা ব্ৰহ্মহত্যাৰ সমান পাপ বুলি কোৱা হৈছে। ৰাতি আহঁত গছৰ তলত শোৱা অশুভ বুলি কোৱা হৈছে। আহঁত গছৰ ওচৰত থাকিলে প্ৰাণ শক্তি বাঢ়ে। ইয়াৰ ছায়া গৰমত ঠাণ্ডা আৰু ঠাণ্ডাৰ দিনত গৰম হৈ থাকে। আহঁত গছৰ পাত, ফল আদি সকলোতে ঔষধীয় গুণ থকাৰ বাবে ই ৰোগনাশকো হয়। এইবোৰ সকলো গুণৰ বাবেই আহঁত গছক পূজা কৰা হয়। আহঁত গছক বহু প্ৰকাৰৰ জ্যোতিষী গুণ মনা হৈছে। আহঁত গছক বৃহস্পতি গ্ৰহৰ লগত সমান তুল্যৰে দেখা যায়। কোৱা হয় যে আহঁত গছ বৃহস্পতি গ্ৰহৰ লগত সম্বন্ধ আছে। বৃহস্পতি গ্ৰহক সকলো গ্ৰহবোৰৰ ভিতৰত আটাইতকৈ লাভদায়ক গ্ৰহ বুলি মনা হয়। বৃহস্পতি গ্ৰহ যদি কোনোবাৰ কুণ্ডলীত প্ৰৱেশ কৰে, সেই ব্যক্তিক আহঁত গছৰ গুৰিত পানী ঢালিব কোৱা হয়। মনা হয় যে আহঁত গছৰ গুৰিত পানী ঢালিলে কুণ্ডলীত কমজোৰ বৃহস্পতি শক্তিশালী হৈ উঠে। জ্যোতিষীৰ মতে য'ত এবাৰ আহঁত গছ হয়, সেই ঠাইৰ পৰা বেলেগ অইন ঠাইলৈ লৈ যোৱা বা কাটি পেলোৱা নহয়। আহঁত গছৰ পূজা কৰিলে বিবাহত অহা বাধা দূৰ হয় আৰু বিবাহ অতি সোনকালেই হয়। আহঁত গছৰ আশীৰ্বাদে সন্তান নোপোৱা সকলক সন্তান পোৱাত সহায় কৰে। আহঁত গছৰ পূজাৰ পৰা ব্যক্তিৰ ধন সম্পত্তি বাঢ়ে। আহঁত গছৰ পূজাৰ পৰা উন্নতিৰ পথ সহজ হৈ পৰে। বন্ধু বান্ধৱী, আজিৰ ভিডিঅ' ইমানেই। ভিডিঅ' ভাল লাগিলে এটা লাইক কৰি হৰ হৰ মহাদেৱ লিখিব নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই অল কৰি ৰাখক, যাতে আমি দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপুনি পাই থাকে। ধন্যবাদ।